এয়া ৰবীন্দ্ৰৰ লগত আমি এতিয়া ওলাই আহিছোঁ ইয়াৰ কেম্পাছ চাবলৈ IIR কেম্পাছ ৰবীন্দ্ৰ আপুনি কৈ যাবচোন আপুনি কি আমি এতিয়া এই সায়েন্টিষ্টৰ ৰেচিডেন্সিয়েল এৰিয়া পাৰ হৈ আহিলোঁ হয় ফেকাল্টি ক্লাব পাৰ হৈছোঁ হয় এতিয়া মোৰ সোঁফালে ডাঙৰ বয়জ এণ্ড গাৰ্লছ হোষ্টেল হয় এইটো ডাঙৰ নতুন হোষ্টেল হয় 500 ছিটৰ কেপাচিটি আছে হয় ইয়াত হৈছে ফেমিলি থাকিব পৰাকৈও মানে কি ৰুম সজা হৈছে হয় আৰু মোৰ বাওঁফালে চিচিৰ হোষ্টেল সন্মুখৰ যিটো ডাঙৰ হোষ্টেলটো মধুমাছ হয় হয় বাওঁফালে চিচিৰ হোষ্টেল এইটো বয়জ হোষ্টেল চিচিৰ হোষ্টেল এইটো চিচিৰ হোষ্টেল বয়জ হোষ্টেল হয় মই PhD কৰা কালচোৱাত এয়া 3.5 বছৰ এইটো চিচিৰ হোষ্টেলতে আছিলে ৰবীন্দ্ৰ চিচিৰ হোষ্টেলতে আছিলে ইয়াত PhD কৰা সময়ছোৱাত মই 93 পৰা 97 চনলৈকে আছিলোঁ হয় হয় তাৰপিছত মোৰ সোঁফালে আছে এতিয়া ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ গংগা ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ এইটো গংগা ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ হ'ল সোঁফালে বাওঁফালে আছে চাৰদ হোষ্টেল এইটো বয়জ হোষ্টেল এইটো বয়জ হোষ্টেল এইটো বাওঁফালে এইটো চাৰদ হোষ্টেল হয় আৰু আকৌ সোঁফালে আহিছে সৰস্বতী হোষ্টেল এইটো ফেমিলি হোষ্টেল সৰস্বতী হোষ্টেল সোঁফালে আমাৰ বাওঁফালে বহুত পুৰণি বসন্ত হোষ্টেল আছে এইটো হ'ল পুৰণি বসন্ত হোষ্টেল তাৰ পিছফালে আকৌ শৰৎ বুলিও এটা হোষ্টেল আছে বয়জ হোষ্টেল গোটেইকেইটা বসন্ত হোষ্টেলৰ পিছফালে এইটো আৰ হৈ আছে হয় এইটো আৰ হৈ আছে তাৰপিছত আৰু এটা বয়জ হোষ্টেল আছে ঋতুৰাজ বুলি ইয়াৰ পিছতো আৰু এটা বয়জ হোষ্টেল আছে ঋতুৰাজ হয় আমি গাৰ্লছ হোষ্টেলো ইয়াত 3টা আছে আমি সেইফালে পিছত যাম হয় আৰু এইখিনি আমাৰ খেলৰ ষ্টেডিয়াম খেলপথাৰ এইখিনি খেলপথাৰ নেহৰু এক্সপিৰিয়েঞ্চ চেণ্টাৰ সৰু স্কুল এখন এইখিনি লন টেনিছৰ আছে এইখিনিৰ পৰা দেখা পাব ষ্টেডিয়াম হয় লন টেনিছ গ্ৰাউণ্ডখন দেখিছোঁ আৰু তাৰপিছত এতিয়া আহিব আমাৰ কৃষক নিবাস যিটো ফাৰ্মাৰ্ছ হোষ্টেল বুলি আমি জানো প্ৰত্যেকখন ইনষ্টিটিউটত বাওঁফালে হয় ৰাজেন্দ্ৰ প্ৰসাদ এইটো ফাৰ্মাৰ্ছ হোষ্টেল ৰাজেন্দ্ৰ প্ৰসাদ ফাৰ্মাৰ্ছ হোষ্টেল আৰু ইয়াৰ পিছতে আমি লৈ যাম উষা চেল কাউণ্টাৰ বুলি হয় য'ত আমাৰ ইয়াত গৱেষণা কৰোঁতে যিখিনি উৎপাদন হয় ইয়াতেই বিক্ৰয় কেন্দ্ৰ এটা হয় তাতেই দিয়ে খুব বেছি প্ৰডাকশ্যন অৰিয়েণ্টেড নহয় যিখিনি বেচিব পাৰি আৰু কাৰণ আমাৰ ইয়াত কোনো কি হাই প্ৰডাকশ্যন কৰাৰ টাৰ্গেট নহয় ইয়াত বিশেষকৈ গৱেষণাটোহে হয় 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 উষা চেল কাউণ্টাৰ য'ত ইয়াত উৎপাদন হয় কৃষি সামগ্ৰী সেইখিনি ইয়াত থলীতে বিক্ৰী হয় আৰু এইটো পিয়ৰলি সোঁফালে পুছা চেল কাউণ্টাৰ এয়া পুছা চেল কাউণ্টাৰ আমাৰ সোঁফালে লগতে আছে তিহাৰ জেলৰ প্ৰডাক্ট তিহাৰ জেলৰ কিছুমান আছামী যোৰহাটত যেনেকৈ মহেন্দ্ৰনগৰ মুকলি কাৰাগাৰ আছে হয় ঠিক তেনেকৈ ইয়াতো কিছুমান কৈদী হওক বা যিখিনি তাত এৰেষ্ট হৈ থাকে তেওঁলোকৰ দ্বাৰা খেতি কৰাই বা বাঁহ বেতৰ কাম যেনেকৈ আমাৰ অসমতো কৰোৱাই তাৰ যিখিনি উৎপাদিত সামগ্ৰী এই পুছা চেল কাউণ্টাৰৰ লগতে বিক্ৰী কৰে মই আকৌ অকণমান ডাঙৰকৈ কৈ দিওঁ যে ইয়াত পুছা চেল কাউণ্টাৰতে তিহাৰ জেলৰ কয়দীসকলে উৎপাদন কৰা সামগ্ৰী সকলো বেচা এটা কাউণ্টাৰ আছে হয় লগতে আছে গতিকে ইয়াত সেইখিনি পোৱা যায় এইটো বাওঁফালে মাইক্ৰ'বায়'লজি যেন পাইছোঁ এইটো সোঁফালে এইটো ইকনমিক্স এণ্ড সম্প্ৰসাৰণ শিক্ষা বিভাগ এয়া বাওঁফালে এতিয়া আমাৰ ইয়াত বছৰেকত এবাৰ কিষাণ মেলা বুলি কয় ইয়াত হয় মানে কৃষক দিৱস হয় 3 দিনীয়া গোটেই ভাৰতৰ পৰাই আহে হয় ইয়াত আপোনালোকক দেখিবলৈ পাব বাওঁফালে যিবিলাক ডাঙৰ চালি কৰি থোৱা আছে পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ ইয়াত মানে কিষাণ মেলা হয় তাৰোপৰি বেলেগ যেনেকৈ মেডিকেল এছ'চিয়েশ্যন হওক বা যিকোনো মানুহে ইয়াত ভাড়া কৰি মানে কনফাৰেঞ্চ পাতিব পাৰে এইখন হ'ল বাওঁফালে এখন বৃহৎ ফিল্ড বুলিয়ে ক'ম আৰু ক্ষেত্ৰ ছেট দি থোৱা আছে ইয়াত ভাৰতৰ বিভিন্ন অঞ্চলৰ কৃষকক নিমন্ত্ৰণ কৰি মেলা পতা হয় বা অন্যান্য অনুষ্ঠানো কৰা হয় এইটো আপোনালোকক মই দেখুৱাইছোঁ আমি সমগ্ৰ অঞ্চলটো আৰু ইয়াৰ উপৰি এইখিনিতে যিহেতু আমাৰ উষা চহৰত বহুত ডাঙৰ মুকলি ফিল্ডৰ নিচিনা আছে বিশেষকৈ পেৰেড পেৰেডৰ
যেতিয়া অনুশীলন কৰে তেওঁলোকে দেখা পায় ৰাজপথত যিটো কৰ্তব্য পথ বুলি কয় আজিকালি ৰাজপথত যিটো প্ৰচেছন আহে তাৰ বহুতখিনি ৰিহাৰ্চেল আমাৰ কেম্পাছৰ ভিতৰতে হয় এইটো আৰু এটা খবৰ আকৌ মই ৰিপিট কৰোঁ যে আমাৰ ৰাজপথ দিল্লীৰ যিটো পেৰেড হয় পেৰেডৰ যিটো অনুশীলন ৰিপাব্লিক ডেৰ পেৰেডৰ যিটো অনুশীলন এই অনুশীলনৰ ৰিহাৰ্চেল আখৰাটো এই পূজা ইনষ্টিটিউটৰ ভিতৰত হয় এইটো কাৰণে এইটো যথেষ্ট আহল বহল এটা কেম্পাছ ৰাস্তা পদূলি বা এই আপোনালোকে ফিল্ডখিনি মই আশে পাশে দেখুৱাইছোঁৱেই গতিকে এইটো এটা ডাঙৰ খবৰ আমাৰ কাৰণে যে ৰিপাব্লিক ডে ৰিহাৰ্চেল ক'ত হয় আমিও ভাবোঁ যে ক'ত হয়নো আজি গম পালোঁ ৰবীন্দ্ৰাৰ পৰা এইটো যে ইয়াত এই অঞ্চলটোতে ৰিপাব্লিক ডে ৰিহাৰ্চেলো হয় এইখন আপোনালোকৰ কি এক্সপেৰিমেণ্টেল ফিল্ড যেন পাইছোঁ এক্সপেৰিমেণ্টেল ফিল্ড হয় এয়া পূজাৰ বৰ্তমান মানে পূজা চৌহদত মুঠতে 1135 একৰ মাটি আছে 1135 একৰ যথেষ্ট মাটি আৰু তাতে এই চৌহদতে অন্য প্ৰতিষ্ঠানো আছে যেনেকৈ NBP নেশ্যনেল ব্যুৰ অফ প্লেণ্ট জেনেটিক ৰিচোৰ্চ হয় তাৰপিছতে আছে পৰিসংখ্যা বিভাগৰ ইনষ্টিটিউট ইয়াতে আছে হয় তাৰপিছত CSIR কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ তাৰো হেডকোৱাৰ্টাৰ ইয়াত আছে হয় তাৰপিছত দিল্লীৰ হোটেল মেনেজমেণ্ট কলেজখন ইয়াত আছে পলিটেকনিক কলেজখনো ইয়াতে আছে দিল্লী পলিটেকনিক আমাৰ পূজা চৌহদতে হোটেল মেনেজমেণ্টটো কৃষি ক্ষেত্ৰৰ আমাৰ এই কেম্পাছতে আছে দিল্লী হোটেল মেনেজমেণ্ট কলেজ হয় হয় আমি ভবাই নাছিলোঁ যে হোটেল মেনেজমেণ্ট কলেজ এখনো কৃষি এই অনুসন্ধান ইয়াত আছে চৌহদতে আছে হয় এতিয়া আমি গৈ আছোঁ নাচ কমপ্লেক্স বুলি য'ত মানে আমাৰ ডাঙৰ ডাঙৰ দুটা প্ৰেক্ষাগৃহ আছে এটাতো আজি প্ৰায় 5 বছৰমানৰ আগতে সাজি উলিয়ালে এইটো সুব্ৰমণ্যম কি কোঁৱৰণী প্ৰেক্ষাগৃহ বহুত ডাঙৰ সেইটো দিল্লীৰ বিজ্ঞান ভৱনৰ সমকক্ষ নতুবাত বিজ্ঞান ভৱনতকৈ ডাঙৰহে আৰু ইয়াত ডাঙৰ ডাঙৰ অনুষ্ঠান মিটিং কনফাৰেঞ্চ চিম্পজিয়াম এইবিলাক হৈয়ে থাকে আৰু এই বাওঁফালে আমি কি দেখিছোঁ ৰবীন্দ্ৰ এতিয়া সোঁফালে এইখিনি অৱশ্যে এই অঞ্চলটো হৈছে আমাৰ CPCT তাৰমানে প্লাষ্টিক কালচাৰ আৰু কনজাৰ্ভেশ্যন এগ্ৰিকালচাৰ প্ৰিচিজন ফাৰ্মিং আৰু ইণ্ডো ইজৰাইল প্ৰজেক্টৰ আণ্ডাৰত এই এৰিয়াটো আছে ইয়াত গোটেইখিনি মানে কি গৱেষণা মানে গোটেই বছৰ ধৰি ছিকুৱেঞ্চিয়েলি হৈ থাকে এটাৰ পিছত আনটো এইটো ইণ্ডো ইজৰাইল প্ৰজেক্ট আৰু CPCTৰ আণ্ডাৰত বাওঁফালেও সেই তাৰ এইখিনি প্লাষ্টিক হাউচ সোঁৱে বাৱে গ্ৰীণ হাউচ নে প্লাষ্টিক হাউচ সেইখিনি প্লাষ্টিক হাউচৰ নেট হাউচ হয় আমি এটামানত সোমাব পাৰিম নেকি ৰবীন্দ্ৰা পাৰিম বাৰু আমি নহ'লে ৰৈ দিলে বাৰু দীঘলীয়া হৈ যাব আমাৰ ভিডিঅ'টো মই দূৰৰ পৰাই দেখুৱাইছোঁ আমাৰ কৃষি ছাত্ৰসকলে হয়তো এইবিলাক দেখিছে আজিকালি গতিকে আমি ভিতৰৰ পৰা নেদেখাওঁ কিন্তু এতিয়া বৃহৎ এটা অঞ্চলত জুৰি এইখিনি আছে প্লাষ্টিক হাউচ আৰু নেট হাউচ ফাৰ্টিগেশ্যন কণ্ট্ৰল ছিষ্টেম এটা দেখিলোঁ এই কাষতে তাৰ লগতে জড়িত ইৰিগেশ্যনৰ সৈতে ফাৰ্টিলাইজাৰ যিটো দিয়ে ফাৰ্টিগেশ্যন এইটো CPTC বিল্ডিং এইটো এতিয়া আমি সোমাইছোঁ নাচ কমপ্লেক্স এইটো নাচ কমপ্লেক্স নেশ্যনেল এগ্ৰিকালচাৰেল নেশ্যনেল এগ্ৰিকালচাৰেল ছায়েন্স কমপ্লেক্স ছায়েন্স কমপ্লেক্সত সোমাইছোঁ আমি নাচ কমপ্লেক্স বুলি কয় এইটো এতিয়া আপোনালোকে দেখা পাব আমি নোবেল প্ৰাইজ উইনাৰ নৰ্মান বৰলগ এই মূৰ্তি দেখিছে সোঁফালে এই নৰ্মান বৰলগ হয় নৰ্মান বৰলগ তেখেতৰ কাৰণে আৰু আমাৰ ডক্টৰ MS স্বামীনাথন এই দুজন পুৰুষা ব্যক্তিৰ কাৰণে ভাৰতত গ্ৰীণ ৰিভলিউশ্যন হৈছিল গতিকে তেওঁৰ সোঁৱৰণিতেই এই গেটখন দিয়া হৈছে নাচ কমপ্লেক্স এই নৰ্মান বৰলগৰ প্ৰতিমূৰ্তি ৰাখিছে হয় নাচ তাৰ নাচ কমপ্লেক্স তাৰমানে এইটো নেশ্যনেল এগ্ৰিকালচাৰেল ছায়েন্স কমপ্লেক্স নেশ্যনেল এগ্ৰিকালচাৰেল ছায়েন্স কমপ্লেক্স আৰু ইয়াতে মানে মিউজিয়ামো আছে সংগ্ৰহালয় আছে খুব সুন্দৰ কেৱল বুধবাৰে বন্ধ থাকে বাকী কেইদিন মানে ভিজিটৰ্ছৰ কাৰণে খোলাই থাকে মানে এইটো চাবলগীয়া হয় ঠিক আছে আমি আগলৈ আগবাঢ়োঁতে ৰবীন্দ্ৰা
এইফালে নাৰ্জী আছিলে সেইখিনি শুকালে চিট ৰাখিব নাৰ্জী খেতি আমি অকণমান এইখিনিতে ৰৈ দিছোঁ আমি এটা দূৰৈত আৰু এটা বিল্ডিং দেখুৱাইছোঁ মই যিমান পাৰি ক্ল'জত আনিবলৈ চাইছোঁ এইটো হ'ল ৰবীন্দ্ৰ আপুনিয়ে কৈ দিয়কচোন এইটো হৈছে কি PPVFRA প্ৰটেকশ্যন অফ প্লেণ্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ্ছ ৰাইট হয় য'ত আমাৰ যিমানখিনি নতুন নতুন সঁচ উদ্ভাৱন হয় তাততো সঞ্চয় কৰে তাৰ গোটেইখিনি বিৱৰণ ইত্যাদি ইয়াতেই তেওঁলোকে কি সংৰক্ষণো কৰে আৰু গোটেইখিনি ৰেকৰ্ড কৰে গোটেই ভাৰতৰ যিমানখিনি কৃষি ক্ষেত্ৰৰ যিকোনো শস্যৰ আৰু নতুন নতুন যদি ক'ৰবাত কিবা সঁচ পায় বিভিন্ন তেনেকৈ আমি গৌৰৱ অনুভৱ কৰোঁ আমাৰে লগৰ ডক্টৰ অতুল শৰ্মাও ইয়াত জড়িত হৈ আছে হয় ৰবীন্দ্ৰ মই সেইকাৰণে আপুনি কোৱাৰ লগে লগে এইটো আমি এটা শ্বট এটা লৈছোঁ অতি সৌভাগ্যৰ বিষয় আমাৰ এজন জ্যেষ্ঠ কৃষি বিষয়া তেখেতেও অৱসৰ লৈছে তেখেতে ডেপুটেশ্যনত আছিলে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ এতিয়াও আছে এই বৰ্তমানৰ ৰিটায়াৰমেণ্টৰ পিছতো তেখেত প্ৰথমত জড়িত হৈ আছে এইটোৱে মই দূৰৰ পৰা দেখুৱাইছোঁ আৰু অতুল দাই হয়তো দেখি ভাল পাব তেখেতে কৰ্ম কৰি থকা আমি অনুষ্ঠানটো দেখি আহিছোঁ ৰবীন্দ্ৰাৰ কৃপাতে ঠিক আছে ৰবীন্দ্ৰ ব'লক আমি আগবাঢ়োঁ এতিয়া আমি লৈ যাম কি NSC বীজ ভৱন দেখুৱাবলৈ হয় নেশ্যনেল চিড কৰ্পৰেশ্যন আৰু এটা NBPGR নেশ্যনেল ব্যুৰ অফ প্লেণ্ট জেনেটিক ৰিচাৰ্চ য'ত মানে শীতলীকৰণ প্ৰক্ৰিয়াৰো বহুত বীজ সঞ্চয় কৰি ৰখা হৈছে যাতে ক'তো লোপ পাই নাযায় ক'ৰবাত কিছুমান এক্সটিংক্ট হৈ যায় নহয় গতিকে ইয়াত প্ৰয়োজন হ'লে তাৰ আইডেণ্টিটি পাছপৰ্ট দি পেলাই ইয়াৰ পৰা আকৌ আপোনালোকে ঘূৰাই নিব পাৰে বা কিনি ল'ব লাগিব ঠিক আছে ব'লক আমি আগবাঢ়োঁ এয়া আমি উপস্থিত হৈছোঁ চিড প্ৰডাকশ্যন ইউনিট এয়া চিড প্ৰডাকশ্যন ইউনিট বীজ উৎপাদন কেন্দ্ৰ এই বীজ উৎপাদন কেন্দ্ৰ আৰু বিভিন্ন শস্যৰ বীজ ইয়াতে উৎপাদন হয় আৰু NSC চাৰ্টিফাইড চিড হিচাপে ইয়াৰ পৰাই হয়তো চাৰ্টিফিকেশ্যন কৰে চাৰ্টিফিকেশ্যন ইয়াত কৰে তেওঁলোকেও নিজাববীয়াকৈ কৰে হয় আৰু ইয়াত মানে যেতিয়া খেতিৰ সময়ত মানে বিভিন্ন ঠাইৰ কৃষক আহি শাৰী পাতি মানে বীজ কিনি লৈ যায় ইয়াৰ পৰা কাৰণ তেওঁলোকে বিশ্বাস কৰে পুচাৰ চিড কোৱালিটি যথেষ্ট নিৰ্ভৰযোগ্য সেইকাৰণে বাহিৰৰ পৰা মানে পাইৰেটেড চিড বুলি যিটো ভাবে গতিকে তাৰ সেইটো কি সমস্যাও আছে বহুতে হৈছে এনেকুৱা ধৰণৰ পুচা চিড ডুপ্লিকেট কৰি তাত কি মাৰ্কিং মাৰি পেলাইও বিক্ৰী কৰে কিন্তু ইয়াৰ পৰা নিলে মানে তেওঁলোকে একেবাৰে থলীৰ পৰা লৈ গ'লে তেওঁলোক বিশ্বাসযোগ্যতাটো থাকে ব'লক তেনেহ'লে আমি আগবাঢ়োঁ এয়া আৰু এটা আমি বিভাগ দেখুৱাইছোঁ এইটো নেশ্যনেল ব্যুৰ অফ প্লেণ্ট জেনেটিক ৰিচোৰ্চেছ ইয়াৰ নতুন চৌহদ এটা ইয়াৰ কাষতে আছে অৱশ্যে সেইফালে নাযাওঁ এইটো পুৰণা চৌহদটো ঠিক এনেদৰে নেশ্যনেল ব্যুৰ অফ এনিমেল জেনেটিক ৰিচোৰ্চ আছে হাৰিয়ানাৰ কাৰ্ণালত এইটো প্লেণ্ট জেনেটিক ৰিচোৰ্চ নেশ্যনেল ব্যুৰ অফ প্লেণ্ট জেনেটিক ৰিচোৰ্চ হয় ঠিক আছে ইয়াত যিমান আমাৰ শস্য আছে ভাৰতৰ চবৰে ইয়াত সংৰক্ষণ কৰি থোৱা আছে ইয়াত ভাৰতৰ সকলো শস্য সংৰক্ষিত হৈ আছে এইটো আমাৰ সাধাৰণ কৃষকসকলৰ কাৰণে ডাঙৰ খবৰেই হ'ব য'ত ভাৰতৰ সকলো শস্য সংৰক্ষিত হৈ আছে নেশ্যনেল ব্যুৰ অফ প্লেণ্ট জেনেটিক ৰিচোৰ্চেছ ধন্যবাদ ব'লক আমি ৰবীন্দ্ৰ আগবাঢ়োঁ ভাৰতীয় এয়া আমাৰ সন্মুখত আছে ভাৰতীয় বীজ ভৱনৰ ফুড ষ্ট'ৰেজ ডিপ'ট বুলি কৈছে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ ইয়াত আমাৰ গোটেইখিনি শস্য সংৰক্ষিত কৰে তেখেতসকলৰ ইয়াৰ পৰা নহয় কি বীজ কিনিব পাৰে ইয়াৰ পৰা কৃষকসকলেও বীজ কিনিব পাৰে NSC নেশ্যনেল চিড কৰ্পৰেশ্যনটো তাৰ চাৰ্টিফিকেট লাগে গতিকে তেওঁলোকে চাৰ্টিফাই কৰে বিশেষকৈ বীজৰ কোৱালিটি মানে গুণমান
গতিকে ইয়াৰ পৰা আপোনালোকে পোনপটীয়াকৈও কিনিব পাৰে আৰু নতুবা তেওঁলোকে প্ৰত্যেক ৰাজ্যলৈ চিট বিভাগলৈ বীজ বিভাগলৈ ইয়াৰ পৰা তেওঁলোকে পঠিয়ায়ো এজ পাৰ ডিমাণ্ড ঠিক আছে এগ্ৰনমি বিভাগ IIR এইটো এগ্ৰনমি বিভাগৰ সন্মুখত আমি আৰু এগ্ৰনমি বিভাগৰ সন্মুখতেই আৰু আন এখন বৃহৎ তেওঁলোকৰ এক্সপেৰিমেণ্টেল ফিল্ড আমি তালৈকে যাম আৰু ৰবীন্দ্ৰ আগবাঢ়ি গৈ আছে এখন বৃহৎ এখন এক্সপেৰিমেণ্টেল পথাৰ এক্সপেৰিমেণ্টেল ফিল্ড ইয়াতে বিভিন্ন শস্যৰ গৱেষণা হয় তাৰ সন্মুখতে আছে এগ্ৰনমি বিভাগটো আমি এতিয়া চাই আহিছোঁ এয়া আমি এনেকুৱা এটা খেতিত ৰৈছোঁ য'ত পিঁয়াজৰ বীজ উৎপাদন হৈ আছে পিঁয়াজৰ বীজ উৎপাদনৰ ক্ষেত্ৰখনত মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ পিঁয়াজৰ বীজ উৎপাদন হৈ আছে আজিকালি আমাৰ কৃষি বিভাগতো অসম চৰকাৰে পিঁয়াজৰ বীজ আমাৰ বিতৰণ কৰে বা আমি পিঁয়াজৰ বীজ দিওঁ এই বীজ কেনেকৈ উৎপাদন হয় এয়া চাওক এই পিঁয়াজৰ বীজৰ উৎপাদনৰ এটা দৃশ্য এখন পথাৰত এই পিঁয়াজৰ বীজ উৎপাদন হৈ আছে এতিয়া চিড প্ৰডাকশ্যন ইউনিটৰ পথাৰতে আমি এটা ইয়াতো দেখিবলৈ পালোঁ এটা অমৃত সৰোবৰ দূৰত হয়তো আপোনালোকে দেখিছে টিলা নিচিনা এই টিলাটোৰ তালৈকে গৈ আছোঁ আমি সেই টিলাটোৰ কাষতে এটা অমৃত সৰোবৰ নিৰ্মাণ কৰি উলিয়াইছিলে বৰষুণৰ পানী আহি ইয়াত জমা হয় আৰু ইয়াৰ গোটেই বৰষুণৰ পানী কেম্পাছৰ এই অমৃত সৰোবৰতে জমা কৰিব পৰা দেখিবলৈ ব্যৱস্থা কৰিছে আৰু এই টিলা নিচিনা অঞ্চলটোত তেওঁলোকে বনভোজো কেতিয়াবা কৰিব পৰা মানে সুন্দৰ ব্যৱস্থাত বা বৰ সুন্দৰ উপযোগী ঠাই ৰবীন্দ্ৰই কৈছে আমি কেতিয়াবা ইয়াত পিকনিক খাবলৈও আহোঁ এয়া অমৃত সৰোবৰ এটা কৰি থৈছে এইটো আচলতে এটা ডেমনষ্ট্ৰেশ্যনৰ কাৰণেহে তেখেতসকলৰ এইটো পিয়ৰলি কৃষক দেখুৱাবৰ কাৰণে অমৃত সৰোবৰ হয় অসম চৰকাৰেও অমৃত সৰোবৰ যি ধৰা আঁচনি কৰিছিলে কৃষকৰ সুবিধাৰ বাবে এয়া তাত ডেমনষ্ট্ৰেশ্যনৰ বাবে এটা অমৃত সৰোবৰ আমি দেখি আহিলোঁ আমি এই বৃহৎ এক্সপেৰিমেণ্টেল ফিল্ডৰ মাজে মাজে চাই আছোঁ দেখালৈকে খেতিয়েই দেখা যায় খেতিৰ বাবে প্ৰস্তুতিয়ে চলিছে এতিয়া ঘেঁহু চপোৱাৰ পিছত অন্যান্য খেতিৰ বাবে এইটো প্ৰস্তুতি চলিছে যেন লাগিছে আৰু ঘেঁহু আৰু সৰিয়হৰ পিছত এতিয়া তেওঁলোকে অন্যান্য খেতি প্ৰস্তুতি চলিছে এয়া আমাৰ সোঁফালে আমি দেখিছোঁ এটা খেতি দেখিছোঁ আমি এইটো কি খেতি ৰবীন্দ্ৰ এইটো চাবলৈ এইটো অসমত কি মাহৰ এটা কোনোবা মাহ এটা খেতি কৰিছে এইটো মাহৰ খেতি এতিয়া বেছি দিন হোৱা নাই যেন লাগিছে এমাহ ডেৰমাহ হৈছে সম্ভৱ এমাহ ডেৰমাহ এতিয়া মাহৰ খেতি বনোৱাসকলে ফিল্ডত লাগিয়ে আছে কৃষকসকল লাগি আছে এটা বৃহৎ অঞ্চল এতিয়া বৃহৎ পথটোৰ দুয়োকাষে বৃহৎ অঞ্চলত তেখেতসকলৰ এক্সপেৰিমেণ্টেল কৃষি ক্ষেত্ৰ এতিয়া আমি এইফালে গৈ পেলাই উদ্যান শস্য বিভাগৰ ফালে যাম এতিয়া ৰবীন্দ্ৰই লৈ যাব আমাক উদ্যান শস্য বিভাগৰ ফালে এইখিনি মাকৈ ক্ষেত্ৰতো ইয়াতে গৱেষণা চলি আছে সৰু এটা পথাৰত মাকৈ খেতি কৰি আছে তেখেতসকলৰ আৰু ইয়াত আমি ঘূৰি ফুৰোঁতে এবিধ চৰাই দেখিছোঁ ঠোঁটটো দীঘল জোঙা আৰু দেখাত ইগল চৰাই নিচিনা আৰু ৰবীন্দ্ৰই কৈছে যে ই মাটিৰ মানে ফুট 6 ইঞ্চি তলৰ পৰা গুটি খান্দি খাই দিয়ে ময়ূৰ চৰাইও নষ্ট কৰে বহুত ইয়াত ময়ূৰ চৰাইও নষ্ট কৰে বোলে বীজ সিঁচাৰ পিছত ময়ূৰ চৰাই আমি ময়ূৰ দেখা নাই এতিয়ালৈকে এইখন হ'ল আমৰ গৱেষণাস্থলী আমৰ ওপৰত ইয়াত গৱেষণা চলে আম খেতিৰ ওপৰত তাৰ কাষতে এইটো অন্য এটা আকৌ খেতি দেখিছোঁ
চান্তা এইটো আচলতে আমাৰ মৌচুমী এইখন মৌচুমী বাৰী মৌচুমীৰ গৱেষণা চলিছে তেনেকৈ বাওঁফালে এইখিনি ফুলৰ ওপৰত বিভিন্ন ক্ষেত্ৰত চলি আছে ফুলৰ ওপৰত হৈ আছে বাওঁফালে এইখন এখন আমাৰ আকৌ আমৰ বাৰী দেখিছোঁ আমৰ ওপৰতো ইয়াত তেখেতৰ গৱেষণা চলিছে আম খেতিৰ ওপৰত এইখিনি হয়তো ৰোপণ কৰিছে তলত আমি দেখিছোঁ পুলি বিভিন্ন শস্যৰ ইয়াৰ পৰাই গৱেষণা কৰি পেলাই কৃষকসকলে মেলি দিয়া হয় নতুন নতুন সঁচখিনি আৰু আজিকালি অসমৰ ফালেও পোৱা গৈছে ভাল ভাল সঁচৰ আম চাপৰতে লগা এয়া লাগিছে এজোপা মই ওচৰতে এজোপা দেখিছোঁ এজোপা লাগিছেই আমজোপাত এইখিনি আম লাগিছেই কলি পেলালে ডাঙৰো হৈছে আমৰ বাগান এয়া আমি আহি ৰৈছোঁহিয়ে ৰবীন্দ্ৰই ৰখালে আঙুৰ য'ত গৱেষণা চলি আছে গ্ৰেপ ব্ৰিডিং এণ্ড ইভালুৱেশ্যন ব্লক ইয়াত আঙুৰৰ ওপৰত সংকৰণ চলি আছে নতুন নতুন সঁচৰ কাৰণে ব্ৰিডিঙৰ কাম চলায় আঙুৰৰ এইখন আঙুৰৰ গৱেষণা ক্ষেত্ৰ আঙুৰ খেতিৰ গৱেষণা ক্ষেত্ৰ বুলিয়ে ক'ব পাৰি ইয়াৰ পৰা বীজ উৎপাদনৰ নতুন নতুন সঁচৰ বীজ উৎপাদনৰ কাৰণে এইখন ৰাখিছে আগলৈও আছে বুলি কৈছে তেখেতে মই ওচৰতে পোৱাখিনি লৈ লৈছোঁ সেইখিনি এতিয়া আমাৰ লগত তেওঁলোকৰ কৃষি ক্ষেত্ৰখনৰে এটা প্লটত থিয় হৈছোঁহি এইটো অসংখ্য পাৰ পৰি আছিলে আমি থিয় হৈ দিলে আঁতৰি গ'ল আৰু আমাৰ ডক্টৰ ৰবীন গগৈ এক্সপেৰিমেণ্টেল প্লট এইটোৱে আছিলে তেখেতে মাকৈ খেতিৰ ওপৰত কিছুদিনৰ আগে ইয়াতে কাম কৰি আছিলে ইতিমধ্যে তেখেত অৱসৰ হ'ল যদিও তেওঁ কেম্পাছতে আছে এতিয়া আৰু তেখেতে আমাক লৈ যাবগৈ এটা ফাইট'ট্ৰন আৰু ফিনমিক্স কেন্দ্ৰলৈ ফাইট'ট্ৰনটো হ'ল তাপ আৰু আমাৰ হিউমিডিটি যিটো টেম্পাৰেচাৰ হিউমিডিটি কণ্ট্ৰল কৰি তাত বিভিন্ন ধৰণৰ গৱেষণা কৰিব পাৰি আৰু ফিনমিক্সটোত DNA এইখিনিৰ ওপৰত গছৰ পাত নিচিঙাকৈ DNA যিটো স্কেনিং কৰি DNA তেওঁলোকে তথ্য সংগ্ৰহ কৰিব পাৰি আমি তালৈ গৈ আছোঁ আৰু আমাৰ সৌভাগ্য যে তাত এজন আমাৰ কৃষি বিশ্ববিদ্যালয়ৰে ছাত্ৰ তাত বৰ্তমান কৰ্মৰত আমি তেখেতকো লগ পামগৈ এতিয়া কিছু সময়ৰ পিছতেই তেখেতৰ নাম হ'ল অক্ষয় তালুকদাৰ ডক্টৰ অক্ষয় তালুকদাৰ আমি তেখেতক পামগৈ কিছু সময়ৰ পিছত এই সন্মুখত আমাৰ এটা বিল্ডিং দেখিছোঁ এইটো ফিজিঅ'লজি এণ্ড বায়'কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট আৰু ইয়াতে আমাৰ বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী এই নাম কি কৈছিলে ৰবীনা ডক্টৰ ৰেণু পাণ্ডে তেওঁ বৰ্তমান মুৰব্বী অধ্যাপক শৰীৰতত্ত্ব বিভাগৰ ক্ৰপ ফিজিঅ'লজি ডিপাৰ্টমেণ্ট হয় ক্ৰপ ফিজিঅ'লজি মানে শস্য শৰীৰতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ৰেণু পাণ্ডে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ইয়াত আছে এয়া আমি আহি আছোঁ ফিনমিক্স যিটো আমি কৈছিলোঁ যে DNAৰ যিটো তেখেতসকলে আমি কৃষি বা বিজ্ঞানৰ ছাত্ৰসকলে বুজি পাব যে DNA উলিয়াবলৈ হ'লে কটা চিঙা কৰিবই লাগিব গছৰ পাতে হওক বা ঠালে হওক কিন্তু তেখেতসকলে এনেকুৱা এতিয়া যন্ত্ৰ আহিলে যিটো যন্ত্ৰত তাত কোনো শস্যত আঘাত নকৰাকৈ এটা স্কেন কৰিয়েই সেইখিনিৰ DNAখিনি তেখেতসকলে তথ্য আহৰণ কৰিব পাৰে আৰু সেই তথ্যখিনি গৱেষণাত যথেষ্ট প্ৰয়োজনীয় গতিকে শস্যৰ কোনো অপকাৰ নোহোৱাকৈ য'ত DNAৰ তথ্য সংগ্ৰহ কৰি য'ত গৱেষণা হয় আমি তালৈকে আহিছোঁ এয়া এইটো এটা আমাৰ কৃষি বিজ্ঞানৰ আমি যেতিয়া পঢ়িছিলোঁ এনেকুৱা বিষয়ত আমাৰ কোনো আচলতে জ্ঞান নাছিলে ফিনমিক্সৰ ওপৰত মই দেখুৱাইছোঁ ইয়াত লিখিছে নানাজী দেশমুখ প্লেণ্ট ফিনমিক্স চেণ্টাৰ কৃষিৰ একদম অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ হৈছে এয়া এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ যিটো নানাজী দেশমুখ প্লেণ্ট ফিনমিক্স চেণ্টাৰ ইতিমধ্যে ডক্টৰ নিতুমণি গগৈয়ে আপোনালোকক জনালেই ইয়াত মানে কি ধৰণৰ মানে গৱেষণাৰ কাম কাজ হয় গতিকে এই এনেকুৱা ধৰণৰ অনুষ্ঠান কৃষি গৱেষণা যিমান প্ৰতিষ্ঠান ভাৰতত যিমানেই আছে সেই সুবিধা কেৱল আমাৰ ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউটতহে আছে ইয়াত
ধন্যবাদ ৰবীন্দা। আমি ৰবীন্দা থকাৰ কাৰণে আচলতে এইখিনি সুবিধা ল'ব পাৰিছোঁ আৰু আমাৰো যথেষ্ট আগ্ৰহ আছিলে। কৃষি বিজ্ঞানৰে ছাত্ৰ আছিলোঁ আৰু চাকৰিত থাকোঁতে আচলতে এইবিলাক আমাৰ যিখিনি আগ্ৰহ আছিলে বা চোৱাৰ বা শিকাৰ সিমানখিনি সফল কৰিব পাৰিলোঁ নোৱাৰিলোঁ নাজানো। কৃষককো যিখিনি আমি সুবিধা দিব পাৰিলোঁ নোৱাৰিলোঁ, কিন্তু সেই আশাখিনি এতিয়া অৱসৰৰ পিছত পূৰণ কৰি আছোঁ আৰু ইয়াত আমাৰ এটা যি সৌভাগ্য ৰবীন্দাক লগ পোৱাৰ বাবে। এয়া হ'ল IAIR নেশ্যনেল ফাইটোট্ৰন ফেচিলিটি, য'ত বায়ু আৰ্দ্ৰতা তাপ নিজৰ ইচ্ছা অনুযায়ী তাক নিজৰ নিয়ন্ত্ৰণত ৰাখি বিভিন্ন শস্যক প্ৰয়োজন হোৱা আৰ্দ্ৰতা তাপমাত্ৰা দি ইয়াত যিখিনি গৱেষণা কৰা হয় এই কেন্দ্ৰটোৰ যোগেদিয়ে সেইখিনি হৈ থাকে। নেশ্যনেল ফাইটোট্ৰন ফেচিলিটি। আমি অক্ষয়ক লগ পাবলৈ আহিছিলোঁ, ডক্টৰ অক্ষয়। তেখেতে হয়তো ক'ৰবাত ব্যস্ত হৈ আছে, তেখেতে শ্ৰেণীটো ব্যস্ত থকাৰ কাৰণে পোৱা নাই আৰু তেখেতসকলে গৱেষণাটো ব্যস্ত থাকে। এইটো হ'ল ফাৰ্ম অপাৰেশ্যন ছাৰ্ভিচ ইউনিট। এইটো ICAR ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটৰ ট্ৰেক্টৰ পাৱাৰ টিলাৰ যিমানবিলাক ৰিপেয়াৰিঙৰ এইবিলাক কাম চাম হয় আমাৰ এগ্ৰিকালচাৰ যেনেকৈ অসম কৃষি বিশ্ববিদ্যালয়ত ফিজিকেল প্লেণ্টটো আছে। ফিজিকেল প্লেণ্টে যিটো দায়িত্ব লয় এইটো ৰাষ্ট্ৰীয় অনুসন্ধান কেন্দ্ৰত এইটো মানে কেন্দ্ৰই দায়িত্ব লৈছে। বাওঁফালে এইটো জেনেটিক্স ডিপাৰ্টমেণ্ট, IAIR জেনেটিক্স ডিপাৰ্টমেণ্ট। এইটো জেনেটিক্স বিভাগ, এইটো জেনেটিক্সৰ। আৰু ইয়াত এইটো যিটো প্ৰতিমূৰ্তি দেখিছোঁ আমি গ্ৰেগৰ জন মেণ্ডেল, যিজন শস্যৰ আমাৰ জেনেটিক্সৰ আমাৰ গুৰু বুলি কোৱা যায়, তেখেতৰ এটা প্ৰতিমূৰ্তি ৰাখিছে, বৰ সুন্দৰভাৱে ৰাখিছে। গ্ৰেগৰ জন মেণ্ডেলৰ এয়া প্ৰতিমূৰ্তি, আমি তেখেতৰ ষ্টেচুৰ তলত আছোঁ। আৰু বিভিন্ন প্ৰজাতি এইবিলাকৰ ওপৰত যিখিনি গৱেষণা প্ৰথম বিজ্ঞানৰ আৰম্ভ কৰিছিলে গ্ৰেগৰ জন মেণ্ডেলেই তাৰ আমাৰ গুৰু বুলি ক'ব পাৰোঁ বিজ্ঞানৰ। হয়, এতিয়া IAIR আমি যিটো চৌহদত ঘূৰি পৰিছোঁ এইটো 1935 চনতে ব্ৰিটিছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা, আৰু সেইকাৰণে আপোনালোকে বিল্ডিংবিলাকো দেখিছে পুৰণি ব্ৰিটিছ টাইপৰ। আৰু ইয়াত ভঙা চিঙা বা নতুনকৈ তেখেতসকলে কৰা নাই, এইটো হেৰিটেজ বিল্ডিং হিচাপে বা হেৰিটেজ স্মৃতি চিহ্ন হিচাপে এইখিনি ৰাখি গৈছে, তাতে গৱেষণা চলি আছে। আৰু ইয়াৰ পিছত হোৱা অনুষ্ঠান বা এনেকুৱা কৃষি গৱেষণা কেন্দ্ৰ ইয়াতকৈ দেখনীয়াৰ হৈছে বা সুন্দৰ হৈছে। আমি তেনেকুৱা এটা অনুষ্ঠানৰ সন্মুখতে থিয় হৈছোঁহি। আমি এজন ভাগ্যৱান এজন ৰিটায়াৰ্ড এজন কৃষি বিজ্ঞানী পালোঁ IAIR, আৰু এই তেখেতৰ বিষয়ে ৰবীন্দ্ৰাই কৈ দিয়ক। ৰবীন্দ্ৰ, আপুনি কৈ দিয়কচোন গোটেই কথাখিনি। মই ধন্যবাদ নিতুমণি। এই হৈছে ডক্টৰ SN ৰায়, সচিনানন্দ ৰায়। তেওঁ মানে টেকনিকেল অফিচাৰ হিচাপে মোৰ লগতে জড়িত হৈ আছিলে। SN ৰায় টেকনিকেল অফিচাৰ আছিলে তেখেত। হয়, আৰু তেওঁ 2013 চনত অৱসৰ পাইছিলে। হয়, যিহেতু তেওঁৰ ৰিটায়াৰমেণ্টৰ পিছত ওচৰতে থাকে, হয়, গতিকে ইয়ালৈ অহা যোৱা কৰিয়ে থাকে। হয়, হয়। তেওঁ খুব এজন চিনচিয়াৰ ৱৰ্কাৰ, মানে ডিভটেড চাইণ্টিষ্ট আছিলে। হয়, তেখেত তেওঁ এতিয়াও মানে ইয়াৰ টানটো আৰু সংযোগ এৰিব পৰা নাই। উৎসৰ্গিত মনৰ ব্যক্তি। 10 বছৰৰ আগতে তেখেত অৱসৰ ল'লে, আৰু তেখেতৰ কেন্দ্ৰটোৰ প্ৰতি যিটো আত্মিক যিটো ভাৱ আছে মই দেখিয়ে গম পাইছোঁ। তেখেত ইয়াত এতিয়াও আহি থাকে, আৰু মোৰো সৌভাগ্য আজি ৰায় ছাৰক লগ পালোঁ ইয়াত। নমস্কাৰ ৰায় जी आपको, और हमारा भी सौभाग्य आपको मिल गया इसे। थैंक यू। আমাৰ যে যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয়ত ডক্টৰ কেশৱ চন্দ্ৰ পূজাৰী ছাৰ পঢ়ুৱাইছিলে, তেখেতৰ সহপাঠী হয় কৰাৰ সময়ত একেলগে ডক্টৰ ৰায়েও একেলগে PhD কৰিছিলে। হয়, মই ডাঙৰকৈ কৈ দিছোঁ ইয়াত আকৌ শব্দটোৰ কাৰণে যে কেশৱ পূজাৰী ছাৰ আমাৰ গুৰুৱে আছিলে, তেখেত শিক্ষাগুৰু, তেখেতৰ সহপাঠী আছিলে ডক্টৰ কেশৱ পূজাৰী ছাৰৰ সহপাঠী ডক্টৰ ৰায়। থেংক ইউ ৰায় जी, নমস্কাৰ নমস্কাৰ। এতিয়া আমাৰ ডক্টৰ ৰবীন গগৈ, যিটো কেন্দ্ৰৰ লগত জড়িত, যিটো ডিপাৰ্টমেণ্টৰ লগত প্লেণ্ট পেথলজি,
এই প্লেণ্ট পেথলজি ডিপাৰ্টমেণ্টৰ সন্মুখতে আছোঁ আমি ডিভিজন অফ প্লেণ্ট পেথলজি আৰু মই আগতে কৈছোঁ এইটো এটা হেৰিটেজ বিল্ডিং অতি পুৰণি 1935-36 চনতে এই কৃষি অনুসন্ধান কেন্দ্ৰটো নিৰ্মাণ হৈছিলে আৰু তেতিয়াই নিৰ্মাণ হোৱাই বিল্ডিং এইবিলাক ব্ৰিটিছৰ দিনৰ সকলো বিল্ডিং আনিলোঁ আমি এই সমগ্ৰ অঞ্চলটো ঘূৰি ঘূৰি ৰবীন দাই যিখিনিক লৈ আহিলে আৰু তেখেত 31 ডিচেম্বৰত ইয়াৰ পৰাই অৱসৰ ল'লে তাতে যিটো বিভাগত আছিলে প্লেণ্ট পেথলজি মই দেখুৱাই লৈছোঁ আগতে আপোনালোকে দেখিছে ফটো প্লেণ্ট পেথলজি ডিপাৰ্টমেণ্টৰ সন্মুখলৈকে লৈ আহিলে সন্মুখলৈ এতিয়া মই ৰবীন দাৰ ৰুমটো দেখাওঁ এতিয়া তেখেতৰ এই কোঠাটোত অন্য এগৰাকী ডক্টৰ আন্দি কুমাৰ প্ৰফেচৰ তেখেত দায়িত্বত আছে এতিয়া ডক্টৰ আন্দি কুমাৰ প্লেণ্ট পেথলজি ডিপাৰ্টমেণ্ট अच्छा मैं इंट्रोड्यूस करता हूँ नमस्कार ये हमारा हेड है डॉक्टर महेंद्र साहान जी है नमस्कार महेंद्र साहान जी আমি মুৰব্বী মহেন্দ্ৰ সাহান ডাঙৰীয়াক পাইছোঁহি ৰবীন দাই চিনাকি কৰি দিব এইখিনি ৰবীন দাই ক্লিপিংটোত মোক সহায় কৰি দিয়কচোন মই ছাৰক নতুনকৈ পাইছোঁ হয় তেখেত ডক্টৰ মহেন্দ্ৰ সাহান বৰ্তমান তেওঁ মুৰব্বী অধ্যাপক হয় আৰু গোটেই ডিপাৰ্টমেণ্টৰ দায়িত্ব তেখেতৰ ওপৰতে আৰু তেখেতৰ লগতে আৰু এজন থাকে মই ইতিমধ্যে কৈছিলোঁ সেইটো পদত ময়ো আছিলোঁ প্ৰফেচাৰ হয় পিছফালে চাইনবোৰ্ড দেখা পাইছে ডক্টৰ আন্দি কুমাৰ হয় সেই পোষ্টত ময়ে আছিলোঁ হয় মই অৱসৰৰ পিছত মানে আন্দি কুমাৰে মোৰ পৰা দায়িত্ব ভাৰ গ্ৰহণ কৰিলে হয় আমি খন্তেক আগতে যে আন্দি কুমাৰ দেখিছিলোঁ য'ত চাইনবোৰ্ড লাগি আছে এয়া আমাৰ আগত ডক্টৰ আন্দি কুমাৰ नमस्कार सर सर आई एम फ्रॉम एग्रीकल्चर डिपार्टमेंट रिटायर्ड डिस्ट्रिक्ट एग्रीकल्चर ऑफिसर ये रवीन जी यहाँ पे था पहले ये लेके आया हमें भी सौभाग्य आप लोग को मिल गया ये है अनदर ये साइंटिस्ट डॉक्टर हेमावती प्लेन फाइटोप्लाज्मा का ये हेमावती डॉक्टर हेमावती थैंक यू मैडम सबको मिल गया आज और मोरे सौभाग्य आज सकलोके पालोहि और ये क्लिपिंग लो पारिलो इनफर्मेशन तो दी पारिलो थैंक यू सर ओके थैंक यू सर बर्तमान भिडिओ तो इते सामरिम যথেষ্ট দীঘলীয়া হৈছে और ये भिडिओ কোনো আমি এডিটিং নকৰাকৈ আপলোড কৰিম আমাৰ কৃষি ক্ষেত্ৰত জড়িত ছাত্ৰসকলে বা কৃষি বিষয়াসকলে হয়তো চাই ভাল পাব পাৰে আৰু আপোনালোকে মন্তব্য জনালে ভাল পাম মই ৰবীন দা যিটো ৰুমত আছিলে ডক্টৰ আন্দি কুমাৰ তেখেতকো পাইছোঁ সেই ৰুমতে মোৰ এইটো ক্লিপিংটো শেষ কৰিছোঁ ধন্যবাদ অনুষ্ঠানটো শেষ কৰিছিল যদিও ৰবীন দা ডক্টৰ ৰবীন গগৈ যিটো কোঠাত থাকি ইয়াত তেখেতৰ কাৰ্যাৱলী চলাইছিলে আৰু তেখেতৰ কোঠাত আহিলোঁ আৰু বৰ্তমানো তেখেত অৱসৰ ল'লে যদিও ইয়াত তেখেতে কিছু দায়িত্বত থাকিব লগা হৈছে এইখিনি আমাক দেখুৱাবলৈ লৈ আহিলে আৰু এইটো য'ত যাম আমি এতিয়া ৰবীন দাৰ নিজা লেবৰেটৰী ইয়াত বিজ্ঞানীসকলৰ একোটা নিজা লেবৰেটৰী থাকে আমি এতিয়া লেবৰেটৰীলৈ ৰবীন দা আমাক লৈ বলকচোন মই ৰবীন দা আগে গৈছোঁ মই দেখুৱাই গৈছোঁ ৰবীন দাৰ লেবৰেটৰী বলক এয়া হ'ল প্লেণ্ট পেথলজিৰ ডক্টৰ ৰবীন গগৈ যিটো নিজা গৱেষণা এটা গৱেষণাগাৰ থাকে এই তেখেত ৰবীন গগৈ গৱেষণাগাৰটো মই দেখুৱাইছোঁ আৰু কেইবাজনো যুৱ বিজ্ঞানীয়ে ইয়াত কাম কৰিয়ে আছে এখেতসকল যুৱ বিজ্ঞানী আৰু সৌভাগ্য ৰবীন দাৰ অৱসৰ সময়ত আমি এইখিনি ল'ব পাৰিলোঁ আৰু সেইকাৰণে গোটেইখিনি ইয়াত মই তুলি ৰাখিছোঁ তেখেতৰ কাৰণেও ভাল হ'ব ধন্যবাদ ৰবীন দা
ৰবীন্দ্ৰে তেখেতৰ সহকৰ্মীসকলক চিনাকি কৰি দিব বিচাৰিছে আমাক এতিয়া মই যেতিয়া মোৰ কাৰ্যকাল শেষ হ'ল তাৰপিছত মই এই গৱেষণাগাৰৰ দায়িত্ব অৰ্পণ কৰিছোঁ আমাৰ ইয়াতলৈ অহা মহিলা বিজ্ঞানী ডক্টৰ দীক্ষা যোশী नमस्कार दीक्षा जोशी जी नमस्कार आई एम फ्रॉम एग्रीकल्चर डिपार्टमेंट आसाम रिटायर्ड डिस्ट्रिक्ट एग्रीकल्चर ऑफिसर एक्चुअली हम लोग ये घूमने आया था और आके ढुक गया IIR पे रविंद्र जी हम सीनियर था सौभाग्य आप लोग को भी मिल गया ये है टेक्निकल ऑफिसर है कारिगरी বিষয়া হয় ৰাকেশ সাইনী নমস্কাৰ ৰাকেশ সাইনী জি নমস্কাৰ আমাৰ দুজন MSc ষ্টুডেণ্ট হয় এই স্বৰ্ণিলা দেৱনাথ MSc ষ্টুডেণ্ট এয়া গংগাধৰ ইউ কাম দিছে আৰু এজন আছে MSc ষ্টুডেণ্ট তেওঁলোকে ইয়াতে গৱেষণা কৰি আছে so I can link you both of them now he is Gangadhar and she is Swarnila. I told that I was nodal officer of IIR Assam. So both these two students in the name of IIR Assam they are studying in plant pathology department. So they are students of Assam. Actually a student from Assam. Their guide is Dr. Dixon. Alma mater is the Assam Agricultural University. Yes. No, not alma mater. No, alma mater. IIR Assam. IIR Assam. Oh, thank you. आप सब लोग को मिल गया. Fortunately, we could meet both of them now. नाम क्या बोला था? Swarnila Devnath. Gangadhar. I think you are from South India, Karnataka. और सबिला फ्रॉम नॉर्थ इंडिया साइड वेस्ट बेंगल थैंक यू मैं সকলোকে ধন্যবাদ জনাইছোঁ আৰু ৰবীন্দ্ৰৰ লেবৰেটৰীতে আমি এই ক্লিপিংটো সামৰিছোঁ ধন্যবাদ থ্যাংক ইউ অল